দুটা ল'ৰাই মোক টানি আনি মেলি ভিতৰলৈ ভৰাই ভৰি দুখন মোৰ গাৰ ওপৰত তুলি দিছে মানে দুইটাই মানে বলাৎকাৰ কৰিলে বহুত চিঞৰিলোঁ মানে সেইটো মানে মোৰ এনেধৰণৰ ঘটনা আৰু কিমান হৈ থাকিব অসমত আচলতে মহিলা যুৱতী সুৰক্ষিত নহয় নেকি অসম চৰকাৰে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব হ'ল যদি কৰা নাই কৰিব হ'ল কিয়নো যুৱতী মহিলা সুৰক্ষিত নহয় কিছুমান এনে দুষ্ট প্ৰকৃতিৰ লোকৰ বাবে মহিলা যুৱতী সুৰক্ষিত নহয় এনে এটা ঘটনা আপোনালোকৰ কাষলৈ লৈ আহিছোঁ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো চাব পাৰে এগৰাকী যুৱতী আচলতে নিজৰ মুখেৰে প্ৰকাশ কৰিবলগীয়া নিচিনা তেওঁ পৰিস্থিতিত পৰিছে কিয়নো দোষীয়ে শাস্তি পাব লাগে সেইবাবে কেমেৰাৰ আগত তেওঁ এটাকৈ সমগ্ৰ কথা খুলি কৈছে কেনেধৰণে তেওঁ তিনিজনীয়া এটা দুৰ্বৃত্ত দলে গাড়ীত জোৰ জবস্তিকে টানি আজুৰি সোমোৱাই লৈ যায় তেওঁক লৈ যায় আৰু নিজৰ ঘৰলৈ বুলি তিনিজনীয়া দলটোৱে লৈ গৈ ডেক বজাই কোনো গম নোপোৱাকৈ চিঞৰ বাখৰ কৰে তথাপিও ডেগৰ চাউণ্ডত সেই চাউণ্ডখিনি মাৰ খাই যায় আচলতে তেওঁক ধৰ্ষণ কৰে তিনিজনীয়া দলটোৱে আচলতে এনেধৰণৰ দুষ্ট প্ৰকৃতিৰ লোকক আচলতে উচিত শাস্তি দিয়াটো দৰকাৰ আচলতে প্ৰশাসনৰ আচলতে শাস্তিলে ৰৈ থাকিলে আচলতে দুখীয়া কেতিয়াও শাস্তি নাপায় তেনেধৰণৰ লাগে আচলতে যুৱতীগৰাকীৰ লগত যি ঘটনা হৈ গৈছে যাতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নঘটক আজি এইগৰাকী যুৱতীৰ লগত হৈছে কালি নহওক সেই কথাটো কোৱা নাই হওক বুলি ভৱিষ্যতে যে এনেধৰণৰ ঘটনা নহওক তাকে ক'বলৈ গৈছোঁ দুষ্ট প্ৰকৃতিৰ লোকৰ কোনো কমি নাই বিভিন্ন সময়ত তেওঁলোকে এনেধৰণৰ কাম কৰিবলৈ অকণমানো ভয় নকৰে সেইবাবে ভিডিঅ'টো বনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ যুৱতীগৰাকীয়ে কি কৈছে সমগ্ৰ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 3:30মান বজাত মানে মই মা ওচৰলৈ যোৱা সময়ত সেনেকৈ এচি গাড়ী এখন আহিলে মা আছিল দোকানত আছিলে তেতিয়া তো সেনেকৈ মানে এচি গাড়ী এখন আহিলে তো তিনিটা ল'ৰা আছিলে তো এটা মাস্ক পিন্ধি আছিলে আৰু দুটা ল'ৰাই মোক টানি আনি মেলি ভিতৰলৈ ভৰাই তাৰপৰা মানে মুখখন গাড়ীৰ ভিতৰত ভৰাই মেলি মুখখন সোপা মাৰি ধৰি তাৰপৰা ভৰি দুখন মোৰ গাৰ ওপৰত তুলি দিছে মানে তাৰপিছত সিহঁতি পূৰা তুফান গৈ মেলি সিহঁতৰ ঘৰত হেৰি কৰিলে গাড়ীখন ৰখালে তাৰপৰা মোক মানে মানে সিহঁতৰ ঘৰতে ৰখালে নাম সিহঁতৰ সুনীল আৰু ভাইটি সুনীল তপ্ন লিখে বুলি শুনিছোঁ কিন্তু ইমান চিয়'ৰ নহয় মানে তপ্ন হয় যে সিহঁতি তাৰপিছত সিহঁতৰ ঘৰলৈ লৈ যোৱাৰ পিছত তেতিয়া দুইটা মানে ডেকটো বজাই মেলি পূৰা ভলিউম দি মেলি মোৰ লগত দুইটাই মানে বলাৎকাৰ কৰিলে আৰু মানে সেইটো সময়ত মই বহুত চিঞৰিলোঁ মানে সেইটো মানে মোৰ চেঞ্চ নাইকিয়া হৈ গৈছিলে আৰু সেইটো সময়ত মই সিহঁতক ক'লোঁ যে আপোনালোকৰো ভনী আছে তো মোক ভনী হিচাপে ভাবি মোক এৰি দিয়ক তো সেইটোও নুশুনিলে সেইটো নুশুনা হিচাপে দুইটাই মোৰ লগত মানে ভায়েকে কৰিছে দদায়েকে ধৰিছে ভায়েকে ধৰি দিছে ভায়েকে কৰিছে দদায়েকে ধৰি দিছে সেনেকুৱা মানে তো সেইটো সময়ত লাইনটো গুচি গ'ল মানে হ'ব আৰু মানে দেৰি মানে তাৰপিছত লাইনটো গুচি যোৱাৰ পিছত তাৰপৰা মই উঠি মেলি মই তাৰপৰা লাইনটো গুচি যোৱাৰ পিছত মই চিঞৰি দিলোঁ তেতিয়া তো চিঞৰি দিয়াৰ পিছত তেতিয়া কি হ'ল সিহঁতি সেইটো ভয় খালে যে কোনোবা আহি যাব বুলি আকৌ তো সিহঁতি এৰি দিলে সেইটো সময়ত মোক তাৰপৰা এৰি দিয়াৰ পিছত সেনেকৈ দৰজাখন খুলিছে তাৰপৰা সি সেনেকৈ আহিছে ড্ৰাইভাৰটো তাৰপৰা ড্ৰাইভাৰটোৰ নাম মই নাজানো আৰু তাক চোৱাও নাই কেলৈ সি মাস্ক পিন্ধি আছিলে না তো কি হ'ল তাৰপিছত মানে তাক মই সিও খাই ফিটিং হৈ আছিলে তাক সেনেকৈ মানে মই গতিয়াই মেলি তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ মানে আৰু সেইটো সময়ত মই খোজকাঢ়িবলৈ পৰা নাছিলোঁ মানে মোৰ মানে ধৈৰ্য সীমা মানে সেইটো সময়ত মানে মোৰ নাছিলেই যে মই কেনেকৈ যে ঘৰ গৈ পালোঁ সেইটোৱে ঈশ্বৰক ধন্যবাদ দিছোঁ যে মানে মোৰ ঘৰ যাবলৈ মানে ভৰিকেইটাই কাম কৰা নাছিলে সেইটো সময়ত মই ৰাস্তাত চিঞৰি মানে গৈছোঁ মানে মই সেইটো সময়ত আৰু মানে মই কাকো কোৱাও নাই যে মোৰ এনেকুৱা এটা হ'ল বুলি মই ভাবিছোঁ ঘৰলৈ গৈ মই মাক ভালকৈ ক'ম কিন্তু যেতিয়া মই ঘৰত গৈ বহি দিলোঁ না বহিবলৈ না মই উঠিবলৈ পাৰিছোঁ না একো কৰিবই পৰা নাই সেইটো সময়ত তো সেইটো সময়ত মায়ে আমাৰ এম্বুলেঞ্চলৈ ফোন মাৰিলে ডিমৌ এম্বুলেঞ্চত ফোন মাৰি মেলি তাৰপৰা আকৌ ডিমৌয়ে কি কৰিলে সেই কেছটো পুলিচক জনালে তাৰপৰা সেনেকৈ সিহঁতক শুকুৰবাৰে গৈছিলে সিহঁতৰ ঘৰলৈ সিহঁতৰ ঘৰটো চিনি নোপোৱাৰ কাৰণে চবৰ ঘৰে ফটো মাৰি দিছে